5 নম্বৰ কুৱেশ্যন আছিলে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। ইয়াতে আমাৰ 1 নম্বৰটো আছে কি আছে 1 নম্বৰটো আছে 5 নম্বৰ আমাৰ 1.5 1/7 ইয়াতে আমাৰ হৰটো কি কৰিব লাগে পৰিমেয় কৰিব লাগে। ইয়াতে 1/√7 আছে। এই √7টো কি হ'ব আমি দুইফালে পূৰণ কৰিম তলৰ ওপৰে। এই যিটো লব আছে সেই লবৰ লগতো আমি √7 পূৰণ কৰিম আৰু হৰৰ লগতো আমি কি কৰিম √7 পূৰণ কৰিম। এতিয়া ওপৰত হ'ব √7 তলতো কি হ'ব √7 √7 লগত 1 পূৰণ কৰিলে হ'ব √7 আৰু √7 লগত √7 পূৰণ কৰিলে কিমান হ'ব 7 হ'ব এইটো। তাৰ পাছতে 2 নম্বৰটো আছে আমাৰ 1/√7 - √6 ইয়াতে আমাৰ যিটো হৰটো আছে √7 - √6 যদি আমাৰ হৰটো কি থাকে মাইনাছ থাকে তেতিয়া আমি পূৰণ কৰোঁতে কি কৰিব লাগিব তলৰ ওপৰে আমি প্লাছ কৰি ল'ব লাগিব √7 + √6 আৰু তলতো একেই √7 + √6 আমি পূৰণ কৰি দিম। এতিয়া √7 লগত 1 পূৰণ কৰিলে √7 হ'ব √7 প্লাছ √6 লগত 1 পূৰণ কৰিলে কি হ'ব √6 হ'ব তলত হ'ব √7 লগত √7 পূৰণ কৰিলে কিমান হ'ব 7 হ'ব। এইটো মাইনাছে প্লাছে সদায় মাইনাছ √6 লগত √6 পূৰণ কৰিলে হ'ব 6। এতিয়া থাকিব √7 প্লাছ √6 তলত থাকিব 7 পৰা 6 বিয়োগ কৰিলে থাকিব 1। এতিয়া আমি যদি 1 দি হৰণ কৰোঁ কিমান হ'ব √7 প্লাছ √6 এইটো। 3 নম্বৰটো আছে আমাৰ 1/√5 প্লাছ √2 1/√5 প্লাছ √2 ইয়াতে আমাৰ হৰৰ লগতো আৰু লবৰ লগতো কি পূৰণ কৰিব লাগিব এইটো √5 প্লাছ √2 থাকিলে আমি মাইনাছ কৰি ল'ম তেতিয়া √5 মাইনাছ √2 এইফালে আমি কি কৰিম √5 মাইনাছ √2 দি পূৰণ কৰিম। √5 মাইনাছ √2 লগত যদি 1 পূৰণ কৰোঁ আমি কিমান হ'ব √5 মাইনাছ √2 হ'ব। এইফালে আমি √5 লগত √5 পূৰণ কৰিলে হ'ব 5 আৰু যোগে বিয়োগে সদায় বিয়োগ হয় √2 লগত √2 পূৰণ কৰিলে হ'ব 2। এতিয়া হ'ব ওপৰত √5 মাইনাছ √2 তলত হ'ব 5 পৰা 2 গ'লে থাকিল 3 হ'ব এইটো। তাৰপিছতে আমাৰ 4 নম্বৰটো আছে 1/√7 - 2 এতিয়া আমি এইফালে মাইনাছ আছে আমি কি কৰিম তলৰ ওপৰে প্লাছ পূৰণ কৰিম প্লাছ কৰি দিম হৰ আৰু লবৰ লগত √7 প্লাছ 2 এইফালে কৰিম আমি √7 প্লাছ 2। এতিয়া আমি কি কৰিম পূৰণ কৰিম √7 প্লাছ 2 লগত যদি আমি 1 পূৰণ কৰোঁ কিমান হ'ব √7 প্লাছ 2 হ'ব। এইফালে তলত হ'ব √7 লগত √7 যদি পূৰণ কৰোঁ কিমান হ'ব 7 হ'ব 7 হ'ব। তাৰপিছত আমি এইটো আছে 2 আৰু 2 মাইনাছে প্লাছে সদায় মাইনাছ হ'ব 2 লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব। এইফালে হ'ব √7 প্লাছ 2 আৰু 7 পৰা 4 বিয়োগ কৰিলে হ'ব আমাৰ 3 এইটো হ'ব। তাৰপিছতে আমাৰ 5 নম্বৰটো আছে √13/√5 এইফালে √13 আছিলে চৰি এইফালে হ'ব আমাৰ এইফালে হ'ব আমাৰ 13/√5 তলত আমাৰ যিটো হৰ আছে সেই হৰটো √5 আছে আমি কি কৰিব লাগিব তলৰ ওপৰত আমি √5 পূৰণ কৰিব লাগিব √5 এইফালে √5। এতিয়া আমি √5 লগত √13 পূৰণ কৰিলে কিমান হ'ব 13/5 হ'ব তলত √5 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব এইটো।
তাৰপিছতে আমাৰ ভি আইটো আছে 6 নম্বৰটো আছে 6 প্লাছ √5 ডিভাইডেড বাই 6 মাইনাছ √5 ওপৰ যিটো লব আছে 6 প্লাছ √5 আৰু হৰটো আছে 6 মাইনাছ √5 এতিয়া আমাৰ হৰটোৰ কি আছে মাইনাছ চিন আছে আমি পূৰণ কোণে কি কৰিব লাগিব প্লাছ চিন কৰি ললে হ'ল পূৰণ কোণে তলৰ উপায় এতিয়া 6 প্লাছ √5 আৰু তলটো আমি কি লিখিম 6 প্লাছ √5 এতিয়া আমাৰ এই ওপৰটো কি ফৰ্মুলা পৰি গ'ল 6 প্লাছ √5 হোল স্কয়াৰ কৰি দিয়ক তলত আমাৰ কি ফৰ্মুলা পৰিলে a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলা পৰি গ'ল 6 হোল স্কয়াৰ মাইনাছ √5 হোল স্কয়াৰ এই ওপৰ ফৰ্মুলা ভাঙিলে কিমান হ'ব a স্কয়াৰ প্লাছ 2ac প্লাছ b স্কয়াৰ ফৰ্মুলা পৰিব 6ক আমি কি কৰি দিম স্কয়াৰ কৰি দিম 6 স্কয়াৰ প্লাছ 2ac a মান কিমান হ'ব 6 b মান কিমান হ'ব √5 প্লাছ b স্কয়াৰ মানে আছে √5 হোল স্কয়াৰ ডিভাইডেড বাই কিমান হ'ব 6 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 36 √5 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 5 এতিয়া 6ক ওপৰত স্কয়াৰ কৰিলে কিমান হ'ব 36 এতিয়া কিমান হ'ব 2 6 গুণ প্লাছ 2 6 গুণ 12 √5 এফালে আমি √5 ৰ স্কয়াৰ কৰিলে কিমান 5 এতিয়া আমি 36 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 36 ৰ লগত যদি আমি 5 যোগ কৰি দিওঁ 41 হ'ব 41 প্লাছ 12 √5 এতিয়া আমি 36 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 31 এইটো আছিল তাৰ পিছৰটো আছে আমাৰ 8 নম্বৰটো আছে আমাৰ 2√3 minus 3√2 তলত আছে 3√2 plus 2√3 এতিয়া এই তলত প্লাছ চিন আছে আমি কি কৰি লম পূৰণ কোণে মাইনাছ চিন কৰি লম পূৰণ কোণে তলৰ পৰা আমি মাইনাছ চিন কৰি পেলাই পূৰণ কৰিলে হ'ল 3√2 বিয়োগ কিমান হ'ব 2√3 আৰু তলটো কি হ'ব 3√2 minus 2√3 এতিয়া আমাৰ এটো কি আছে আগৰগতে সেম হনে 2√3 minus 3√2 এফালে 3√2 minus 2√3 এটা আমি কি লিখিম 2√3 minus 3√2 হোল স্কয়াৰ হ'ব তল লিখিম এটো a এটো a হনে এটো b এটো b এটা আমি কি লিখিম a স্কয়াৰ minus b স্কয়াৰ 3√2 হোল স্কয়াৰ minus 2√3 হোল স্কয়াৰ উপৰটো কৰিলে কিমান হ'ব উপৰটো কৰিলে হ'ব a মান কিমান হ'ব 2√3 হোল স্কয়াৰ minus twice ab মান কিমান হ'ব 2√3 b মান কিমান হ'ব b মানটো হ'ব 3√2 প্লাছ b স্কয়াৰ মান কিমান হ'ব 3√2 স্কয়াৰ 3√2 হোল স্কয়াৰ তল আমি কিমান লিখিম এতিয়া 3 স্কয়াৰ কৰিলে কিমান হ'ব 3 স্কয়াৰ কৰিলে 9 হ'ব 2√2 স্কয়াৰ কৰিলে কিমান হ'ব 2 ইফালে মাইনাছ 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 ই আমি তলত পূৰণ কৰি দিম কিমান হ'ব পূৰণ কৰি লম এফালে আমাৰ 2 স্কয়াৰ কৰিলে কিমান হ'ব এই 2 স্কয়াৰ কৰিলে হ'ব 2 √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 মাইনাছ হনে এতিয়া আমি কি কৰিম এটো লিখি আছো এটো চাইলে হ'ল ধুনিয়াকে তাৰ পিছত এফালে আছে 2 2 জাৰ 4 এই 2 জাৰ 4 2 2 গুণ 4 4 3 গুণ 12 4 গুণ 12 12 কিমান হ'ব এই √3 আৰু √2 গুণ কৰিলে কিমান হ'ব 3 গুণ 6 2 গুণ 4 4 গুণ 12 12 আৰু 3 √3 আৰু √2 গুণ কৰিলে কিমান হ'ব 3 গুণ 6 এফালে লিখিম আমি 12 √6 প্লাছ 3√2 আকৌ আমি এফালে আছে কি আছে 3√2 আছে 3 স্কয়াৰ কৰিলে কিমান হ'ব 3 স্কয়াৰ কৰিলে 9 হ'ব 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 √2 স্কয়াৰ কৰিলে হ'ব √2 যদি আমি স্কয়াৰ কৰি দিওঁ 2 হ'ব এফালে
তলত লিখিম আমি ইফালে আছে কিমান 9 দুগুণ কিমান 9 দুগুণ 18 9 দুগুণ হ'ব 18 মাইনাছ 4 তিনি কিমান হ'ব 4 দুগুণ 12 হ'ব এফালে 4 দুগুণ 12 এটা কৰি দিয়ক ঠিক কিমান হ'ব 2 তিনি গুণ 2 তিনি গুণ হ'ব 6 এফালে আহিলে 12 ৰুট 6 এফালে 9 দুগুণ কিমান হ'ব ডট এটা ডট মানে পূৰণ দেই 9 দুগুণ 18 এতিয়া আমি কি কৰিম 18 পৰা 12 গ'লে কিমান হ'ব 18 পৰা যদি আমি 12 যদি গুচি যায় হ'ব 6 হ'ব 18 পৰা 12 গ'লে কিমান হ'ব 6 হ'ব এতিয়া আমি কি কৰিম এই 6 ৰ লগত আমি যেটো সংখ্যা 18 আছে 18 টো আমি যোগ কৰিম 6 ৰ লগত যদি আমি 18 যোগ কৰোঁ কিমান হ'ব 18 ৰ লগত 6 যোগ কৰিলে হ'ব 24 মাইনাছ 12 ৰুট 6 এফালে আছে 6 এই 6 এদি আমি এতিয়া আমি কি কৰিম 24 ৰ পৰা 12 বিয়োগ কৰিলে হ'ব 12 12 ৰুট 6 এফালে আছে 6 6 এদি আমি কাটো কিমান হ'ব 6 এদি 12 কাটিলে হ'ব 2 ৰুট 6 হ'ব এইটো হ'ব